এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব ককচোন দৰে কিয় যাব তাৰমানে আপোনালোকে গোটেই অসমখন লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা কলে আজি চক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা কলে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ লম না আপুনি কি কৰিব মই পক্ষ লমেই বাজ মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়কচোন মই লমেই না কব দিয়ক লমেই আরে কি লাগে এতিয়া আরে ভাই নহয় মই তাও আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোকে শুনক আচ্ছা আজি আপোনালোকে কি কলে এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব ককচোন দৰে কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন লবই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও बस न्यूज नेशन अब व्हाट्सएप पर खबरों के ताजा अपडेट के लिए न्यूज नेशन के इस क्यूआर कोड को स्कैन करें।